পাবলৈ নাই কীৰ্তন পঢ়িবলৈ ভকতৰ সময়ে নহয় আজি হৰি নামত ভকতক পাবলৈ নাই কীৰ্তন পঢ়িবলৈ ভকতৰ সময়ে নহয় আজি হৰি নামত ভকতক পাবলৈ নাই কীৰ্তন পঢ়িবলৈ ভকতৰ সময়ে নহয় দম্ভৰ সংসাৰে খুলি খুলি খাই দম্ভৰ সংসাৰে খুলি খুলি খাই মানৱ দেখা জয়ী খহি যায় তথাপিতো মনুষ্যই হৰি নাম মুখে নবোলায় তথাপিতো মনুষ্যই হৰি নাম মুখে নবোলায় হায় ও রাম হরি ও রাম হরি ও নারায়ণ ও প্রভু নিরা
আৰে কদিনা ৰাৱণ ৰজা বহিয়া খনে নিজৰ ভবি ইছতৰ কথা ভাবে মনে ব্ৰহ্মাই লিখে কৰ্মৰ ফল সকলৰো কৰ ময়ো যায় সুধিম ব্ৰহ্মাক মোৰ কৰ্ম ৰাতিপুৱাই উঠি ৰজা প্ৰাতঃকৰ্ম কৰি ব্ৰহ্মাৰ বনে যাব ওলাল হাজি ব্ৰহ্মাৰ বনে যাব ওলাল হাজি দিনা ৰাৱণ ৰজা আনন্দিত মনে পুষ্প ব্ৰহ্মা ভুৱনে ব্ৰহ্মা ভুৱনে একদিনা ৰাৱণ কত বেলি পাইলা যাই
কৰি ৰাৱণ আনন্দিত চলি গইলা ব্ৰহ্মা ৰাব হে ব্ৰহ্মা হেৰৌদৰি অৱাখেনে নাহে ব্ৰহ্মা অসুধি আশা যায় অৱাহেনে নাহে ব্ৰহ্মা অসুধি আশা যায় ইমান সময় ৰখিবলৈ ইমান সময় ৰখিবলৈ মহাৰাজ আপুনি অলপ সময় বহক নিজে আহিব তেওঁ কৰ্ম শেষ কৰি নিজে আহিব তেওঁ কৰ্ম শেষ কৰি কথা শুনি থাকিল ৰজা কথা শুনি থাকিল ৰজা বহু সময় বাট চাই যাবলৈ ওলাই হেন কালে ব্ৰহ্মাই ব্ৰহ্মাই বুলন্ত তুমি শুনা হবচোন কি কাৰণে অহা তুমি মোহৰ ভুৱন আৰু তেতিয়া ৰাৱণ ৰজাই ব্ৰহ্মাক চাই কৈছিল ব্ৰহ্মাদেৱ ইমান সময় ৰখি আছো কি কৰা ভিতৰে কি কাম কৰা তুমি কথা শুনি ব্ৰহ্মাদেৱে হাঁহিবে লাগিলা ৰাৱণ ৰজাক চাই ব্ৰহ্মাই কৈ বেলা ব্ৰহ্মাই বুলন্ত ৰাৱণ ৰাৱণ শুনা কওঁ মই ৰাৱণ শুনা
ৰজা ৰাৱণ ৰত্নপুৰ নামে গাঁও এখনত দুঘৰ মানুহৰ ঘৰত এটা ল'ৰা আৰু এজনী ছোৱালী জন্ম হৈছিল একে সময়ত আৰু সিহঁত দুয়োজন ধৰ্মৱান গুণৱান হ'ব দুয়োজন ধৰ্মৱান গুণৱান হ'ব দুয়োজন গাঁৱৰ লোকে দুয়োজনক বহু সম্পত্তিৰ মালিক হ'ব দিও তাতকৈ ডাঙৰ কথা কি জানা ৰজা ৰাৱণ যেতিয়া সিহঁতৰ 15 বছৰ বয়স হ'ব আৰু সেইদিনাই অসুভ ভক্ষণে দুয়োজনক কৰিব আমি হয়নে নহয় বিয়া ব্ৰহ্মাই বোলে এই বিয়া হয়ুবনি কাৰণ আজিলৈকে গণনা মোৰ ভুলোৱা আজিলৈকে গণনা মোৰ নিজৰ কথা ৰাৱণ ৰজা পাহৰিয়া গইলা ভাবি ভাবি ৰাৱণ ৰজা ৰাৱণ ৰজাই মনে মনে ভাবে এইবাৰ ব্ৰহ্মাৰ গণনাত খতামগতন চা ব্ৰহ্মাই কেনেকৈ পাতে বিয়াখন পাপি পাপতে মন দয়া মায়া নাই মনে মনে ভাবে ৰজাই কি কৰো পায় মনে মনে ভাবে ৰজাই কি কৰো পায় দয়া মায়া নাই মনে মনে ভাবে ৰজাই মনে মনে ভাবে প্ৰভাততে হয় উঠি পাছে হয় পাপিষ্ঠ ৰাৱণ দ্ৰুতগণক মাতি আনি
বচন কথা এটা মই শুনা দিয়া মন আজিৰ পৰাই তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা আজিৰ পৰাই তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা যেতিয়া সিহঁতৰ 5 বছৰ বয়স হ'ব আৰু সেইদিনাই সিহঁতক হৰণ কৰিম নিশ্চয় জানিবা কথা মতেই কাম আজিকালি কৰি দুয়ো 5 বছৰ হইলা অদ্ৰুতৰ সংগেৰা বন ৰজা ও ৰজা চলিল ৰে শিশু
পিতৃ মাতৃ পুত্র কন্যা কথা ভাবিও কান্দে পিতৃ মাতৃ হরুরে পরা তুলি তালি আমি আসিল ইয়ত চাই তাকনিয়া করি বুকু ডাকৰি কেনে কৈ থাকি বুজি আই কান্দে পিতৃ ভাবি আধা কুড়ি কান্দে বাগরি বাগরি আধা কুড়ি কান্দে বাগরি বাগরি হলই গইলা রাবণ রজা হলই গইলা রাবণ রজা রাবণ রজাই মনে মনে ভাবে এই দুই শিশুক মই জীয়াই নাৰাখিব এই দুই শিশুক মই জীয়াই নাৰাখিব ৰাতিৰ আন্ধাৰতেই ইহঁতক মই মৃত্যু দানিব ৰক্ত বিবাহো মোৰ ৰক্ত লাগে ৰক্ত বিবাহো মোৰ ৰক্ত লাগে এই দুইকো মোৰ ৰক্ত লাগে এই দুইকো মোৰ ৰক্ত লাগে এই ৰক্ত লাগে মোক ৰক্ত লাগে এই তাহানিতেই কৰিছিলো বন আজি আৰু নকৰো লংঘন ব্ৰহ্মদেৱ তোমাৰ গণনা লিখাই থাকক তোমাৰ হাততেই তোমাৰ গণনা লিখাই থাকক তোমাৰ হাততেই ল'ৰা ছোৱালী হালক পঠালো আজি মই দমপুৰলে ৰক্ত লাগে মোক এই দুই মোক মোৰ ৰক্ত লাগে শিশু কাটি তুমি ৰক্ত মানি দিয়া নহলে নিজক মাৰিম হ'ব মহাৰাজ হ'ব কথা শুনি ঘাতকে বান্ধি ধৰি লৈলা
দেখি দুহিষুৰ মহাভয় এক মনে ভগৱানক এক মনে ভগৱানক হে দয়া হে দয়া হে বিপদ কালত দেখি আমার বৰ ভয় লাগিছে খুড়া আমাক নামাৰিবা দে খুড়া হে খুড়া আমাৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালী জানো আপোনাৰ ঘৰত নাই আমাক মাৰিব জানো আপোনাৰ অলপো বেয়া লগা নাই নামাৰিবা হে খুড়া নামাৰিবা খুড়া ধৰিছো আমাক মাৰি কিন পাবা ৰাখা জীৱন নামাৰিবা ৰক্ষা কৰা নামাৰিবা ৰক্ষা কৰা হে খুড়া ধৰি আমাক মাৰি কিন বাবাৰা নামাৰিবা নামাৰিবা হে খুড়া সৰু সৰু ছোৱালী আমি জনা হোৱা নাই আমাক মাৰি কিন বাবা ৰাখা জীৱন নামাৰিবা নামাৰিবা
চাওক ৰাইজ, যাৰ মৃত্যু নাই ঘাতকে আনিছে বান্ধি ধৰি, আৰু যাৰ মৃত্যু আছে সি আহিছে আপোনা আপুনি গল পাতি। ৰক্ত মাংস খাব পায় সদায় কুকুৰে তাই, ৰক্ত মাংস খাব পায় কুকুৰে তাই, ঘাতকৰ পিছে পিছে ওচৰতে কুকুৰটোৱে থিয় হৈ আছে। তাকো দেখি ঘাতকে মনে 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 ভাবে, কি ভাবে? এই কুকুৰৰ তেজু ৰঙা মানুহৰ তেজু ৰঙা, এই কুকুৰৰ তেজু ৰঙা মানুহৰ তেজু ৰঙা, এই কুকুৰৰ ৰক্ত নিমই ৰজাৰ হাতে দিম, আৰু আজিৰ পৰাই এই ঘাতকৰ্মৰ পৰা মই বিদায় মাগিম। একে ঘাপে কুকুৰক দুখণ্ড কৰিলা, একে ঘাপে কুকুৰক দুখণ্ড কৰিলা, কুকুৰৰ ৰক্ত পাচাই তাৰ পাছত ঘাতকে দুই শিশুক বন্ধন খুলি দিয়ে, চিঞৰি চিঞৰি কবলৈ ধৰিলে, হে নিশাপতি চন্দ্ৰ আই নিদ্ৰা দেৱী বনৰ পশু পক্ষী সকল, তোমালোকক সাক্ষী কৰি এই ল'ৰা ছোৱালী হালক এৰি দিলো বনৰ মাজত, কিন্তু মনত ৰাখিবা ইহঁত জানো কোনোদিনেই নপৰে বিপদত। কুকুৰৰ ৰক্ত আনি লোক মহাৰাজ ৰজাৰ হাতে দিলা, তাকো দেখি ৰাৱণ ৰজাই ব্ৰহ্মাদেৱ তোমাৰ গণনা লিখাই থাকক তোমাৰ হাততেই, এই ল'ৰা ছোৱালী হালক পথলে আজি মই জমপুৰলে, আৰু আনফালে গৈ দুই শিশু বহু দূৰ পালা, গৈ দুই শিশু বহু দূৰ পালা, সাগৰৰ সিটো পাৰে, আৰু সেই সাগৰৰ পাৰত হে মালিনী নামে নাৰী এক আছে, আৰু সেই মালিনীৰ পুত্ৰ কন্যা একো নাই, মালিনীৰ ঘৰে দুয়ো উপস্থিত হইলা,
বহু দূৰত ঘৰ আমাৰ ঘূৰিয়ে নাযাওঁ দেখা গইলা ভাগৰিয়া দেখা গইলা ভাগৰিয়া দেখা গইলা ভাগৰিয়া দেখা গইলা ভাগৰিয়া কথা শুনি মালিনীৰ অন্তৰ গলি যায় আহায় আহা বুলি দুইকো আৱতি ধৰ আহায় আহা বুলি দুইকো আৱতি ধৰ আমাক ৰক্ষা কৰ থাকিবলৈ দিয়া সন্তান বুলি ভাবা বহু দূৰ ঘৰ আমাৰ ঘূৰিয়ে কথা শুনি মালিনীৰ অন্তৰ গলি যা আহায় আহা বুলি আহায় আহা বুলি পুত্ৰ কন্যা ৰূপে থাকিল মালিনীৰ দিনে দিনে দুহি গো দিনে দিনে দুহি গো আজিকালি কৰি দিও যৌৱন কাল হইলা হয় একদিনা মালিনীয়ে হয় একদিনা মালিনীয়ে আহায় আহা বাছা সদমোৰ নয়নৰে মণি বিয়া পাতি দিম মই জানি বানি চাই বাছাহঁত তহঁত দুয়োক মই জানিব পাৰিছো নহয় দুই মাতৃ সন্তান দুয়ো কোনো কথা নাই অহাকালি বিয়া হ'ব কহিলো মাই
মাতা মাতি কৰি হবে মৰমৰে বাই আকাশ ওলাই হাজি কাচি মই আছো দূৰৈ বিয়া খাব যাওঁ বিয়া খাব যাওঁ বিয়া খাব যাওঁ বিয়া খাব যাওঁ মৰমৰে বা আছো দূৰৈ বনিয়াত বনিয়াতে তো চেনেল বেহি নেকি বেলেগ বহি আছে তাৰ বহি কাৰে জীয়ৰী আজি কাচি তাৰ ধুনীয়া জনী আশা বিয়া যাওঁ আশা বিয়া যাওঁ আশা বিয়া যাওঁ আশা বিয়া যাওঁ মৰমৰে আছো দূৰ এখিমতে কন্যা খব হয় উপস্থিত দৰা কন্যা দুয়োজনক ধুৱাবলৈ দৰা কন্যা দুয়োজনক বনিয়াতে এতিয়া দৰা কন্যাক ধুৱাব লাগে গোটেইকেইটাই বিয়া গীত দিব লাগিব হয়নে নহয় এনে ধৰিবি দে গোটেইকেইটাই গংগাৰ জলেৰে আয়তী সকলে দুয়ো কৰোৱাবলৈ নীলাহে বনিয়তে বিয়া ঘৰত যিহেতু আহিছো বিয়া গীতো আৰম্ভ কৰি দিলো কিন্তু দৰা কনে যে ধুৱা পালি যে লৈ আহিলো ঠাণ্ডা পানীৰ ব্যৱস্থা কৰিছে না গৰম পানীৰ ব্যৱস্থা কৰিছে তহঁতে গম পোৱা নাই তহঁতে গম পোৱা নাই আকৌ মই কিন্তু কি জানিমে গৰম পানীৰ ব্যৱস্থা কৰিছে নাই নো কৰিছে যিহে ঠাণ্ডা পৰছি গৰম পৰছি আকৌ মোৰ আকৌ বেজা ঠাণ্ডা লাগে আকৌ ঠাণ্ডা গা ধুব লাগে সেইকাৰণে কৈছো যিহেতু দৰা কনে এতিয়া বিয়া হেৰি এই ৰাতি আকৌ গা ধুৱাব লাগিব হয়নে নহয় সেইকাৰণে গৰম পানীতে গা ধুৱাব লাগিব ঠাণ্ডাও লাগিব পাৰে হয়নে নহয় গৰমৰ দিন পৰিলেও সেইকাৰণে কুমলীয়া দৰা
নি হাতে ধরবি দে ধরিম দে আকাশত ওলাইছে আকাশী তৰা আকাশত ওলাইছে আকাশী তৰা আকাশত ওলাইছে আকাশী তৰা আকাশত ওলাইছে আকাশী তৰা দৰা কইনা দেখোন বৰ মৰম লগা দৰা কইনা দেখোন বৰ মৰম লগা বেছিকৈ নাচাবি মোক লাগি যাব বেছিকৈ নাচাবি মুখ লাগি যাব নহলে মামাৰ মালিনী বাই বৰ বেয়া পাব আমাৰ মালিনী বাই বৰ বেয়া পাব মামাৰ মালিনী বাই বৰ বেয়া পাব আমাৰ মালিনী বাই বৰ বেয়া পাব পিয়াত আপিয়াতে পিয়াত বা তহঁতৰ মাতি থাকিলে মুখখনেদি মাত নেদা দিছো দে তহঁতে গাই শেষ কৰবি নেকি নকৰো দে আমি দেখো ওচৰৰ বুঢ়ী মুখা দেখো ওচৰতে বহি থাকিলো আমি কিবা অলপ গাওঁ দে হয়নে নহয় বৰমাহঁত আমি অলপ কিবা এটা গাব লাগব গোটেইগিলাকে গাই থাকিলে আমিনো কি গাম হয়নে নহয় বৰমাহঁত বৰমাহঁতে ধৰবি দে কিয় কৈছে গম পাইছা যিয়ে ঠাণ্ডা পাইছে মোৰ ওপৰৰ পাৰিও নাই তলৰ পাৰিও নাই সেইকাৰণে কথাখিনি ফুটিও নাহিব পাৰে সেইকাৰণে বৰমাহঁতে ধৰি দিবি দেই ঘৰৰ পিছ খৈৰা বাংনা মোমাই থোপা থোপি লাগে ঘৰৰ পিছত খৈৰা বাংনা থোপা থোপি লাগে ঘৰৰ পিছ খৈৰা বাংনা মোমাই থোপা থোপি লাগে ঘৰৰ পিছত খৈৰা বাংনা থোপা থোপি লাগে চলি দুটা দেখলি মোৰ মাই বৰ বেয়া লাগে চলি দুটা দেখলি মোৰ মাই বৰ বেয়া লাগে ভাল খাব বাচা সতক আশীৰ্বাদ দিলো ভাল হ'ব বাচাহঁতক আশীৰ্বাদ দিলো সোনকালে বাচা সতক কৈ দিওঁ নেকি মাহঁত কৈ দিওঁ নেকি লাজ পাৰিবা আকৌ কোৱাৰ লগে লগে নাপায়তো কৈয়ে দেও দে কৈ দিওঁ নহয় না সোনকালে বাচা সত একমুখামাখতি সন্তান হ'ব সোনকালে বাচাহঁতৰ সতি সন্তান হ'ব সোনকালে বাচা সত একমুখামাখতি সন্তান হ'ব সোনকালে বাচাহঁতৰ সতি সন্তান হ'ব গীতে মাতে বিয়াখন সমাপন